আমাৰ যিসমূহ ঘৰত বহি থকা ছোৱালী বা তিৰোতা আছে তেওঁলোকে যদি এনে ধৰণে ওলাই আহে বাহিৰলৈ কাম কৰিব বহুত বেছি ভাল হ'ব বা আমাৰ সমাজখনত ভাল প্ৰভাৱ পৰিব আৰু পম্পীয়ে ক'লে মোক যে মোৰ স্কিনটোত সানমান পৰিছে মানে ৰ'দৰ কাৰণে কপালখনত নমস্কাৰ সকলোকে স্বাগতম জনাইছো ওৱান ষ্টাৰৰ আন এটি ভিডিঅ'লৈ আৰু আজি মই আহি উপস্থিত হৈছোঁ হাই ছেকেণ্ডাৰী ৰোডত আপোনালোকে নিশ্চয় গম পাইছে মোৰ ভিডিঅ'টোৰ জৰিয়তে আৰু আজি এখন নতুন ইউনিচেক্স পাৰ্লাৰ অপেনিং হৈছে আৰু এই পাৰ্লাৰখনৰ নাম হৈছে ইউনিচেক্স পাৰ্লাৰখনৰ নাম হৈছে ৰুদ্ৰাক্ষ আৰু ইয়াতে আহি উপস্থিত হৈছোঁ আৰু ইয়াতে ফেচিলিটিসমূহ আচলতে কি আছে গোটেইখিনি মই আপোনালোকক জনাম আৰু মই সুধিম মোৰ লগত আছে পম্পী কি খবৰ তোমাৰ খবৰ ভালে আছো আৰু যিহেতু আজি সুন্দৰকৈ তোমালোক মানে ওপেনিং কৰিছো এখন ইউনিসেক্স পাৰ্লাৰ বজালিত আৰু এখন নতুনকৈ হৈছে এই বিষয়ে কি কবা অকমান কৈ দিয়া এতিয়াটো কম্পিটিশন হৈছে তোমাৰ পাৰ্লাৰৰ কম্পিটিশন হৈছে মই বিশেষ একো নকওঁ সেলুনত আহি ভাল সাৰ্ভিস পাব আৰু স্কিনৰ আৰু হেয়াৰৰ বিশেষ থাকিব আপোনাৰ সেইখিনি আৰু আচলতে চেষ্টা কেনে ধৰণে কৰিছিলা আৰু গোটেইখিনি যি ফেচিলিটি আছে সেইবোৰ আচলতে ভিতৰত যে আলোচনা কৰিম কিন্তু কেনে ধৰণে চেষ্টা কৰিছো বা কিমান এক্সপেৰিয়েন্স আছিল তোমাৰ কিমান বছৰ কাম কৰিছিলা মোৰ যে কাম কৰিব বছৰ 7 বছৰে হ'ব চলি আছে 7 বছৰ তোমাৰ মই ফাৰ্ষ্ট থাকিলো গুৱাহাটী থাকি এতে পাঠশালাতে কাম কৰিলো কাম কৰি কিমান আৰু বাহিৰত কাম কৰিম বেলেগৰ সেলুনত হেনেকে মনেদি ভাবিলো আৰু লগত মোৰ মাহী আছে সহযোগ মাহী আৰু আমি দুয়োটাই মানে ভাবিলো যে এখন সেলুন দিও এনেকৈ যে তাইও মোক ক'লে যে বেলেগত আৰু কাম কৰিব নালাগে আমি এনেকে সেলুন এখন দিও দি বেলে আমি দুয়োটাই তেনেকৈ চলাই নিও আৰু হেনেকে ভাল কথা আচলতে আমাৰ যিসমূহ ঘৰত বহি থকা ছোৱালী বা তিৰোতা আছে তেওঁলোকে যদি এনে ধৰণে ওলাই আহে বাহিৰলৈ কাম কৰিব বহুত বেছি ভাল হ'ব বা আমাৰ সমাজখনত ভাল প্ৰভাৱ পৰিব নিশ্চয় ভাল লাগিছে আপোনালোকৰ যিটো প্ৰচেষ্টা এই প্ৰচেষ্টা সদায় আমি শলাগ ল'ব লাগিব আৰু লগতে এইখন যেহেতু ৰুদ্ৰাক্ষ নামটো দিছে বহুত বেছি নাম ৰুদ্ৰাক্ষৰ নামটো বহুত বেছি ভাল নাম আৰু সকলোৱে আহি ইয়াতে ধুনীয়াকৈ চুলি বা যিখিনি কাম থাকে আপোনাৰ স্কিনৰে হ'ব হেয়াৰৰ গোটেইখিনি হ'ব তাৰমানে নেনো প্লাছৰ পৰা তাৰ পিছত কেৰাটিন তাৰ পিছত বটক্স গোটেইখিনি হ'ব গোটেইখিনি ফেচিলিটি পাব আৰু এটা ডাঙৰ কথা হৈছে কি যে আপোনালোকে যদি চুলিৰ কাম কৰে তেতিয়া হলে ভাল এক্সপেৰিয়েন্স থকা মানুহৰ দ্বাৰাই কৰিলে কামখিনি ভাল হয় কাৰণ যেহেতু আমাৰ চুলি যদি এবাৰ যায় খুব সহজে নাহে মানে বহুত টকা খৰচ কৰিব লাগিব হয়তো তো হেতু সময়ত যদি আপোনালোকে ভাল এজন হেয়াৰ ড্ৰেছাৰৰ লগত কথা পাতি কামখিনি কৰে তেতিয়াহলে নিশ্চয় ভাল হ'ব আৰু আছে ফেচৰ কাম আছে ভিতৰত যে বাকিখিনি কথা পাতিম ব্লগৰ ভিতৰলৈ ঠিক আছে এখন ইউনিসেক্স সেলুনৰ হেয়াৰ ড্ৰেছাৰ তেওঁৰ ওচৰলৈ যাম তেওঁ বৰ্তমান কাম কৰি আছে তো কামৰ মাজতে তেওঁ দুটামান কোৱেশ্চন কৰিম দাদা ভালে আছে নমস্কাৰ আচ্ছা তুমি যেহেতু ইয়াতে কাম কৰিবা হেয়াৰ ড্ৰেছাৰৰ অলপমান কৈ দিয়া হেয়াৰৰ বিষয়ে হেয়াৰৰ বিষয়ে মানে আমাৰ এটা নতুনকৈ আৰম্ভ কৰিছোঁ মই ইয়াত হেয়াৰ ড্ৰেছাৰ হিচাপে আহিছোঁ সকলোকে পাঠশালা আহিব বুলি বিচাৰিছোঁ আমাৰ ইয়াত সকলো ট্ৰিটমেণ্ট হ'ব হেয়াৰৰ লগতে ট্ৰিটমেণ্ট আমাৰ বটৰ স্মুথ বটক্স নেনোপ্লাষ্টিয়া লগতে কেৰাটিন লগতে স্মুথিং ষ্ট্ৰেইট সকলো ধৰণৰ আচলতে যিখিনি আমাৰ সিম্পল হেয়াৰ আছে ধৰি লওক এজনী নৰ্মেল যাই ধৰি লওক পাৰ্লাৰ আজিলৈকে ইউজ কৰা পাৰ্লাৰ ডে চুলি কাম কৰা নাই তো ফাৰ্ষ্ট যদি তেওঁ আহে তেওঁৰ চুলিটো যদি ডেমেজ হৈ যায় তো প্ৰথমতে কি কৰিবা কেনে ধৰণে ট্ৰিটমেন্ট কৰিবা তেওঁক যদি আমাৰ সম্পূৰ্ণ ষ্টেট লাগে সম্পূৰ্ণ ষ্টেট লাগিলে তেওঁক আমাৰ কেৰা স্মুথ কৰিব লাগিব লগতে ট্ৰিটমেণ্টো হ'ব তেখেতৰ স্মুথ হ'ব এইটো চাওক এইটো মেমৰ চাওক এতিয়া এই হেয়াৰটো ফ্ৰিজি হৈ আছে এই হেয়াৰটোত যদি আপোনাৰ মানে কি হয় ডেমেজ হৈ আছে তো বৰ্তমান এইটো চুলিটো ডেমেজ হৈ আছে নেকি ডেমেজ হৈ আছে এইটো যদি ভাল কৰিব লাগে তেতিয়াহ'লে ট্ৰিটমেণ্ট এটা ল'ব লাগিব আলটিমেটলি মেমৰ চুলিটো ষ্ট্ৰেটে হৈ আছে ন এতিয়া অকল ট্ৰিটমেণ্টটো ল'লে মেমৰ চুলিটো সম্পূৰ্ণ ভাল হৈ যাব আচ্ছা এই বিষয়ে বহুত আছে তো আপোনালোকে ইয়াতে আহিলে পাৰ্সোনেলি আহিলে গম পাব তো আমি যিমানখিনি বাৰু ইমানখিনি জনাবলৈ চেষ্টা কৰিছো লগতে আমাৰ সকলো ধৰণৰ কালাৰ ইয়াত হাইলাইট গ্লোবেল কালাৰ ৰুটটা চাপ সকলো ধৰণৰ কালাৰ আমাৰ ইয়াত কৰিবলৈ মই মানে মোৰ নিজৰ মুখখন ক্লিন আপ কৰিম তো আজি ফাৰ্ষ্ট টাইম আৰু একবাৰ কৰি দিছিলা নেকি বেলেগ এখন পাৰ্লাৰ তো আজি সেকেন্ড টাইম দিয়ক তো ক্লিন আপ এতিয়া বৰ্তমান আপোনালোকে দেখা পাইছে তো তাৰ পিছত কেনে হয় মই আপোনালোকক জনাই আছো ইটো যে ফাৰ্ষ্ট প্ৰসেস যত এনেকে বেন্ডেজ মাৰা যায় বেন্ডেজ না এটো হেডবেল বুলি হয় হেডবেল চুলিখিনিত নালাগে এটো
আচ্ছা আচ্ছা আৰু পম্পিয়ে ক'লে মোক যে মোৰ স্কিনটোত সানবান পৰিছে মানে ৰ'দৰ কাৰণে এই ৰ'দৰ কাৰণে কপালখনত আৰু এইখিনি বস্তু এইখিনি হোৱাইট হৈ আছে এইখিনি ব্লেক দেখিছেনে ইয়াত সানবান পৰিছে এইটোৰ কাৰণে ছানস্ক্ৰীন ইউজ কৰিব লাগিব আৰু বিশেষকৈ ৰ'দত ওলাই গ'লে দিনত 3 বা 4 বাৰকৈ আৰু অলৰেডি কামখিনি হৈ গ'ল বহুত বেছি ভাল লাগিছে মানে স্কিনটো প্ৰথম কথা পাতলা লাগছে মোৰ পাতলা লাগিছে স্কিনটো তাৰপিছত নেক্সট টাইম হৈছে কালাৰটো কি হৈছে ক'ব নোৱাৰো আগৰ নিচিনা আগত কৰি ব্ৰাইট হৈছে নেকি অলপমান হৈছে নেকি কিন্তু মানে কৰি থাকলি আৰু হ'ব মানে আৰু কিছু গৈছে সানবান এইখিনিৰ পৰা আৰু যাব কৰি থাকিব লাগিব কিমান দিনৰ মূৰত কৰিব লাগে মানে এইবিলাক স্ক্ৰাবটো আপুনি উইকলি কৰিলে ভাল হয় উইকলি বা 10 দিনৰ মূৰত তেনেকৈ কৰিলে ভাল হয় ক্লিনআপটো এনেকৈ কৰিলে ভাল হয় তো আজি বাছ আপোনালোকক মই দেখাই দিছোঁ কিন্তু মই ৰেগুলাৰ এইবিলাক মেইনটেইন কৰিব নোৱাৰোঁ আপোনালোকৰ কাৰণে এইখন পাৰ্লাৰ আপোনালোকে আহক আপোনালোকে এইবোৰ কাম কৰক আৰু আপোনালোকে আহক আহি এনেধৰণে কামখিনি কৰক নিজৰ যিখিনি কাম কৰিব লগা আছে হেয়াৰ কাট বা যিকোনো তো আমি ভিডিঅ'টো ইমানতে সামৰিব লাগিব ধন্যবাদ